পুৰণা চোলা এটা আমি মৰাৰ পিছত পুৰণা চোলাটো যেতিয়া আমাৰ হয়, এইটো নতুন চোলা পালে পুৰণা চোলাটো খুলি নথওঁনে? যে আমাৰ জীৱয়ো যেতিয়া তাৰ শৰীৰটো নচলা হয়, এই শৰীৰটো চলাই আন এটা নতুন শৰীৰলৈ গুচি দিব। গতিকে ক'ত পাইছে? এই 13 দিন জীৱটো মানুহৰ ভিতৰত থাকে। আৰু আজি ক'ৰবাত তেখেতৰ জন্ম হৈ গ'ল, স্থিতিটো সেইদিনাই কৰিছে, কিন্তু আজি পূৰ্ণাংগ এই যে 13 দিনত ত্ৰয়োৰাত্ৰি, আমাৰ 13 দিন হিন্দু ধৰ্মত কামটো কৰে, 12 দিনলৈ কৰে, 13 দিনৰ পৰা নতুন জীৱন হয়। সেইকাৰণে 12 দিন 13 দিন কালিৰ পৰা এইটো বস্তুটো তেখেতৰ নতুন এটা জীৱন। আমি যি কৰোঁ কিন্তু সেইটো কথা তেখেতসকলে গম পায়। এইটো শংকৰদেৱে কোৱা মতে এইটো কি হ'ল? এইটো পৰমাত্মাৰ লগত লীন হ'ল, এইটো মুক্তি, ইয়াৰ নাম মুক্তি। আৰু মুক্তিৰ পিছত শাস্ত্ৰত লিখিছে মুক্তি দুই ধৰণৰ, এটা জীৱমুক্তি আৰু এটা জীৱমুক্তি হৈ সত্য যুগলৈ আকৌ আহে। আৰু কিছুমান আত্মা নাহে, আত্মা দুবিধ। গতিকে যিবিলাক পূৰ্ণাংগ আত্মা সেইটো থাকি যায়, আৰু যিবিলাক অলপ কষ্ট পোৱা আত্মা সেইবিলাক কি হয়? বাৰে বাৰে জন্ম ল'ব লগা হয়, যদি তাৰ কিবা কামটোত লোভ মোহৰ আশা থাকে। এইবিলাকে আকৌ পুনৰ জীৱ হ'ব লাগে। আৰু যদি আপোনাৰ সংস্কাৰমুখী আত্মা, সেইটো আত্মাৰ নিৰ্ণয় হয় কাম পাব। গতিকে আজি আমি ৰাভাদেৱ যেনেকুৱা আছিল, ৰাভাদেৱে আপোনালোকে বুজি পাইছে, কিছু ডাঙৰখিনিয়ে, সৰুখিনিয়ে হয়তো মই কোৱা কথাখিনিৰ অৰ্থটো বুজি নাপাব, পাছত বুজিব। সেইকাৰণে আমি যেতিয়া কীৰ্তন পঢ়োঁ তেতিয়া তাৰ এটা প্ৰথম অধ্যায়টোৰ নাম চতুৰ্বিংশতি অৱতাৰ। চতুৰ্বিংশতি মানে 24 তত্ত্ব। তত্ত্ব বুলি কৈছে যে আমাৰ জন্মৰ পৰা মৃত্যুলৈ শংকৰদেৱে জানিছিল কাৰণে তেখেতে এইটো ধৰি লৈছিল যে চতুৰ্বিংশতি অৱতাৰ, 24টা অৱতাৰ লয়। এই অৱতাৰত জীৱৰ সৃষ্টি হয়। আজি জীৱ নতুন হ'ব। গতিকে এই সময়টোত সেইকাৰণেহে কান্দাটো মানুহ কান্দিব নাপায়, কান্দিব নাপায়, কিন্তু যিবিলাকে কান্দে তাৰো এটা অৰ্থ আমি ক'ব লাগিব জ্ঞানৰ কাৰণে। কান্দাটো কি হয়? চকু পানীটো নিজে নিজে আহি যায়। কিহৰ কাৰণে আহে? এই দৈহিক মৰম মোহ আমাৰ থাকে, মোহ এটা আছে, মৰম এটা আছে, মায়া এটা আছে। এই মায়াটো যেতিয়া এৰিব নোৱাৰে, তাৰ চকু পানীটো নিজে নিজে আহে। কিন্তু সেই চকু পানী দুই ধৰণে ওলায়। দুখত যদি ওলাইছে চকু পানীটো ইপিনেৰে ওলায়, আৰু যদি সুখত ওলাইছে গৰম পানী ওলাব ইপিনেৰে। তেতিয়া মানুহে এনেকৈ মুছে, দুখৰ চকু পানীটো এনেকৈ মুছে। এজন মানুহে মোক মাৰিছে, মাৰিলে মোৰ দুখ লাগে, দুখ লাগিলে পানীটো কোনফালে ওলাব? তেতিয়া মানুহজনে ইপিনে মুছে, চাব আপোনালোকক। আৰু যেতিয়া সুখত ওলাইছে তেতিয়া পানীটো চাইডেৰে ওলায়, গৰম পানী, আৰু সেইখিনি এনেকৈ মুছে। গতিকে এই কথাখিনি আপোনালোকে কান্দোতে গম পাইছে কাৰ কি হৈছে। মই জানো কাৰণে কথাখিনি কৈছোঁ যে আপোনালোকৰ সুখৰ ওলাইছে নে দুখৰ ওলাইছে আমি ক'ব লগা নাই, আমি ব্যাখ্যা দিব পাৰিম, আমি জানো কাৰণে ব্যাখ্যাটো দিম। কিন্তু অনুভৱটো নিজৰ। নাটকতো গিৰিয়েকে ঘনীয়েকক মাৰিছে, তেতিয়া দুখ হয়, এনেকৈ মুছে, ইপিনে মুচিব নোৱাৰে, এইটো দুখ হয়। পুতেক আহিছে দূৰৰ পৰা, খুব ভাল লাগিছে, তেতিয়াও দেখিয়ে কান্দি দিয়ে, তেতিয়া ইপিনে চকুটো মুছে, চাব হয়। গতিকে এই দৰ্শন, আজি এই দৰ্শনৰ দিনত তেখেতৰ আত্মা য'তেই নাথাকক, সুখেই থাকক, শান্তি থাকক, পাঠকপুৰ ৰাইজ, পৰিয়াল তথা আমাৰ এই গাঁৱৰ দুখীয়া নিচলা সৎ মানুহসকলকো তেখেতে শান্তিৰ বৰষণ কৰক। আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকো পৰিয়ালবৰ্গই তেখেতৰ ব্যক্তিত্বত যাতে তাৰ পৰা আশীৰ্বাদ পায় তাৰ কামনা কৰিছোঁ। আৰু এইখিনিকে কৈ মই মোৰ কথাখিনি কওঁতে যদি ক'ৰবাত ভুল হৈছে, এই ভুলৰো ক্ষমা বিচাৰিছোঁ। আজি নিজেই ভাল লাগিছে যে তেখেত আমাৰ এজন লগৰীয়াৰ নিচিনা আছিল, যদিও বয়সত ডাঙৰ। আমি আজি আচলতে তেখেতক আলোচনা কৰিব নোৱাৰোঁ, তেখেত আমাতকৈ উজ্জ্বল জ্ঞানত আৰু বয়সত তেখেত শ্ৰেষ্ঠ। আৰু আমাক সদায় সুধিছিল মাষ্টৰজী কি হ'ব, মোক প্ৰায় মাতি আছিল
এখেতক প্ৰায় মাতি আনিছিল। আমি এনেকুৱা এটা দিনত তেখেতৰ আত্মাৰ প্ৰতি পুনৰ প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ বক্তব্যখিনি ইমান